মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি মই এটা ভিডিঅ'ৰ যোগেদি তোমালোকৰ সন্মুখলৈ আহিবলৈ চেষ্টা কৰিছোঁ। আজি মই তোমালোকৰ পাঠ্যক্ৰমৰ অন্তৰ্গত এটা বিষয় আলোচনা কৰিম। গতিকে আহাচোন আমি এই বিষয়টো আলোচনা কৰোঁ। আজি আমি আলোচনা কৰিবলগীয়া বিষয়টো হৈছে তোমালোকৰ চিলেবাছৰ ইউনিট নম্বৰ 3 প্ৰডিউচাৰ্ছ বিহেভিয়াৰ এণ্ড ছাপ্লাই, উৎপাদনকাৰীৰ আচৰণ আৰু যোগান। আমি সকলোৱে জ্ঞাত যে এজন উৎপাদনকাৰীয়ে সদায় দ্ৰব্য উৎপাদন কৰে আৰু দ্ৰব্যটো তেওঁ উৎপাদন কৰিবলৈ যাওঁতে বিভিন্ন ধৰণৰ উৎপাদনৰ উপাদান, কেঁচামাল আদি ব্যৱহাৰ কৰিব লগা হয় আৰু সেই ধৰণে দ্ৰব্যটো উৎপাদন কৰে আৰু দ্ৰব্যটো উৎপাদন কৰি তেওঁ সদায় বিক্ৰী কৰিবলৈ বিচাৰে। আৰু বিক্ৰী কৰিবলৈ যাওঁতে বা বিক্ৰী কৰোঁতে তেওঁ লক্ষ্য বান্ধি লয় যে তেওঁ সেই বিক্ৰীৰ পৰা যাতে তেওঁ সৰ্বাধিক লাভ আহৰণ কৰে। গতিকে আমি এই ক্ষেত্ৰত ক'ব পাৰোঁ যে এজন প্ৰডিউচাৰ বা এখন উৎপাদন প্ৰতিষ্ঠানৰ প্ৰধান লক্ষ্য হৈছে যে তেওঁ সৰ্বাধিক লাভ আহৰণ কৰা, বা অন্যহাতে আমি ক'ব পাৰোঁ যে দ্য এইম অফ এ প্ৰডিউচাৰ ইজ টু আৰ্ণ মেক্সিমাম প্ৰফিট। চ' এতিয়া এজন উৎপাদনকাৰীয়ে দ্ৰব্যটো উৎপাদন কৰি সদায় দ্ৰব্যটো বজাৰত বিক্ৰীৰ বাবে উলিয়াই দিয়ে। গতিকে এটা নিৰ্দিষ্ট সময়ত এটা নিৰ্দিষ্ট দৰত যিমান পৰিমাণৰ দ্ৰব্য বজাৰলৈ উৎপাদন প্ৰতিষ্ঠানখনে বা উৎপাদনকাৰীজনে বজাৰলৈ উলিয়াই দিয়ে, সেই দ্ৰব্যখিনিকে ছাপ্লাই বা যোগান বুলি কোৱা হয়। গতিকে আহাচোন আমাৰ ভিডিঅ'টো আগবাঢ়োঁ। প্ৰথমে আহিছোঁ, হোৱাট ডু ইউ মিন বাই প্ৰডাকশ্যন। চ' প্ৰডাকশ্যন মিনছ দ্য প্ৰচেছ অফ ক্ৰিয়েটিং দ্য ভেৰিয়াছ গুডছ এণ্ড ছাৰ্ভিচেছ which are consumed by the people. And we all know that every commodity or every production have some utility. So it means creation of economic utility. So production বা উৎপাদন বুলি ক'লে আমি ইয়াকে বুজো যে বিভিন্ন দ্ৰব্য আৰু সেৱাৰ সৃষ্টি কৰা এক প্ৰক্ৰিয়া, যিবিলাক দ্ৰব্য আৰু সেৱাৰ কিছুমান উপযোগিতা আছে আৰু যিবিলাক দ্ৰব্য আৰু সেৱা মানুহে উপভোগ কৰে। এই ক্ষেত্ৰত মই উল্লেখ কৰিব বিচাৰোঁ যে এজন লোকে বা এজন মানুহে সেই দ্ৰব্যটো উপভোগ কৰে যিবিলাকৰ কিছুমান উপযোগিতা থাকে বা আমাৰ ইউটিলিটি থাকে। এতিয়া উপযোগিতা বুলিলে আমি কি বুজোঁ, যে যিটো আমাৰ দ্ৰব্যৰ অভাৱ পূৰণ কৰিব পৰা ক্ষমতাকে উপযোগিতা বুলি কোৱা হয়। গতিকে প্ৰডাকশ্যন হৈছে এনে এটা প্ৰক্ৰিয়া যাৰ জৰিয়তে কিছুমান সামগ্ৰী অন্য এটা ৰূপলৈ ৰূপান্তৰিত হোৱা দেখা যায় বা পৰিৱৰ্তিত হোৱা দেখা যায়। চ' নেক্সট আহিছোঁ, হোৱাট ডু ইউ মিন বাই প্ৰডিউচাৰ। চ' প্ৰডিউচাৰ ইজ এ পাৰ্চন হু ক্ৰিয়েটছ ইউটিলিটি। In other words, a producer is an economic unit who combining different inputs or the factors of production like labor, land, machine, raw materials, etc. and produces some output. আমি এজন উৎপাদনকাৰী বুলিলে আমি কি বুজো বা কোনজন উৎপাদনকাৰী। চ' উৎপাদনকাৰী হৈছে সেইজন ব্যক্তি যি কিছুমান দ্ৰব্য উৎপাদন কৰে বা কোনোবা এটা দ্ৰব্য আন এটা সামগ্ৰীলৈ দ্ৰব্যটোৰ অন্য এটা ৰূপলৈ ৰূপান্তৰিত কৰে যাৰ কিছুমান উপযোগিতা থাকে। আৰু এজন প্ৰডিউচাৰ বা এজন উৎপাদনকাৰীয়ে সদায় দ্ৰব্য এটা উৎপাদন কৰিবলৈ যাওঁতে বিভিন্ন ধৰণৰ উৎপাদনৰ উপাদান যেনে শ্ৰম, ভূমি, মেচিন, ৰ' মেটেৰিয়েলছ, মূলধন আদি সকলোবিলাক একেলগ কৰি দ্ৰব্য এটা উৎপাদন কৰে। গতিকে আমি প্ৰডিউচাৰ বা এজন উৎপাদনকাৰী বুলিলে আমি সেইজন লোকক বুজোঁ যিয়ে আটাইবিলাক উৎপাদনৰ উপাদান একেলগ কৰি বা প্ৰয়োগ কৰি এটা দ্ৰব্য উৎপাদন কৰে। এতিয়া আহিছোঁ, হোৱাট ডু ইউ মিন বাই প্ৰডাকশ্যন ফাংচন। উৎপাদন কাৰ্য বুলিলে কি বুজোঁ। Production function may be defined as a technological relationship between inputs and output. It tells us maximum levels of output from different combinations of input. And we all know that there are 4 factors of production: land, labor, capital, and organization.
And with the help of these factors of production, a producer or a farm can produce a commodity. We can write production function as Q equal to function of X, Y, Z. This is just an example. So Q depends upon X, Y, Z. So Q is the output and X, Y, Z are inputs. Utpadon kajjo bulile ami ki buzu? Utpadon kajjo utpadonor upadan aru utpadito দ্ৰব্যৰ মাজৰ এক প্ৰযুক্তিগত সম্পৰ্ক ব্যাখ্যা কৰে। এই উৎপাদন কাৰ্যই বিভিন্ন উপাদানবিলাকৰ সহায়ত বা বিভিন্ন উপাদানবিলাক ব্যৱহাৰ কৰি সৰ্বাধিক উৎপাদনৰ পৰিমাণ নিৰ্ধাৰণ কৰা দেখা যায়। আমি সকলোৱে জানো যে আমাৰ 4টা উৎপাদনৰ উপাদান আছে, ভূমি, শ্ৰম, মূলধন আৰু সংগঠন। আৰু এজন উৎপাদনকাৰীয়ে বা এখন উৎপাদন প্ৰতিষ্ঠানে আমাৰ এই উপাদানকেইটাৰ সহায়তে কোনো এটা দ্ৰব্য উৎপাদন কৰে বা এইকেইটা উপাদানৰ সহায় লৈহে এটা দ্ৰব্য উৎপাদন কৰা হয়। যদি আমি উৎপাদন কাৰ্যক আমি জাষ্ট এন এক্সাম্পল বা এটা উদাহৰণৰ সহায়ত যদি আমি দেখাবলৈ যাওঁ, চ' আমি এনেধৰণে দেখাব পাৰোঁ কিউ ইকুৱেল টু ফাংচন অফ এক্স ৱাই জেড, য'ত আমাৰ কিউ হৈছে মুঠ উৎপাদনৰ পৰিমাণ আৰু এক্স ৱাই জেড উপাদান। গতিকে মুঠ উৎপাদন এই এক্স ৱাই জেড এই উপাদানকেইটাৰ ওপৰত নিৰ্ভৰশীল আৰু এই উপাদানকেইটা আৰু মুঠ উৎপাদনৰ মাজত যি এটা সম্পৰ্ক, এই সম্পৰ্কটোৱে হৈছে উৎপাদন কাৰ্য। এতিয়া আহিছোঁ হ্ৰস্বকাল আৰু দীৰ্ঘকাল বুলিলে কি বুজো? হোৱাট ডু ইউ মিন বাই short run and long run? So short run is a period where the firm does not have sufficient time to vary fixed factors like machine, building, etc. So হ্ৰস্বকাল হৈছে এনে এটা সময় য'ত স্থিৰ উপাদান যেনে যন্ত্ৰপাতি, ভৱন আদি পৰিৱৰ্তনৰ বাবে যথেষ্ট সময় নাথাকে। গতিকে ইয়াত আমাৰ কিছুমান ফিক্স ফেক্টৰ বা কিছুমান স্থিৰ উপাদানৰ কথা কোৱা হৈছে। গতিকে স্থিৰ উপাদানবিলাক যিখিনি আমাৰ মেচিন বা ভৱন, এইবিলাক আমি ইচ্ছা কৰিলে আমি পৰিৱৰ্তন কৰিব নোৱাৰোঁ। On the other hand, in the long run, a firm or a producer can change all the factors of production in the production process. So long run বা দীৰ্ঘকালীন সময় হৈছে এনে এটা সময় যি সময়ত যন্ত্ৰপাতি বা ভৱন আদি আটাইবিলাক উৎপাদনৰ উপাদান পৰিৱৰ্তন কৰিব পাৰোঁ। যদি আমি ইচ্ছা কৰোঁ তেতিয়া আমি আটাইবিলাক উপাদানে পৰিৱৰ্তন কৰিব পাৰোঁ। গতিকে দীৰ্ঘকালত কোনো ধৰণৰ স্থিৰ উপাদান আৰু পৰিৱৰ্তনশীল উপাদানৰ মাজত কোনো ধৰণৰ পাৰ্থক্য নাথাকে, কিন্তু অন্যহাতে হ্ৰস্বকালীন অৱস্থাত factors of production are divided into fixed factor and variable factor. কিন্তু আমি হ্ৰস্বকালত দেখা যায় যে আমাৰ উৎপাদনৰ উপাদান Now, returns of a factor or short run production process. এটা উপাদানৰ প্ৰতিদান বা হ্ৰস্বকালীন উৎপাদন কাৰ্য। Returns of a factor is the effect of change in the quantity of an input or factors of production on the total output by keeping all other factors constant. So, the relationship between variable input and output is called short run production function or returns of a factor. So returns of a factor means returns from one factor on the total output or the total production where all other factors remain constant. যদি আমি এটা মাত্ৰ উপাদানৰ প্ৰতিদানৰ কথা ক'বলৈ যাওঁ, এটা মাত্ৰ উপাদানৰ প্ৰতিদান বুলি ক'লে যেতিয়া উৎপাদন কাৰ্যত এটা মাত্ৰ উপাদান প্ৰয়োগ কৰাৰ ফলত মুঠ উৎপাদনত কি প্ৰভাৱ পৰে বা মুঠ উৎপাদনৰ পৰিৱৰ্তন কি হয়, সেয়াই হৈছে এটা মাত্ৰ উপাদানৰ প্ৰতিদান। মই আগৰ এখন স্লাইডত মই উল্লেখ কৰিছিলোঁ যে হ্ৰস্বকালীন অৱস্থাত এটা মাত্ৰ উপাদানেই পৰিৱৰ্তনশীল, আন উপাদানবিলাক অপৰিৱৰ্তিত অৱস্থাত থাকে বা আন উপাদানবিলাক আমি পৰিৱৰ্তন কৰিব নোৱাৰোঁ। গতিকে
হস্ত্ৰকালীন অৱস্থাত এটা মাত্ৰ উপাদান পৰিৱৰ্তন কৰাৰ ফলত মুঠ উৎপাদনত কি প্ৰভাৱ পৰে তাকে আমি এটা উপাদানৰ প্ৰতিদান বুলি কওঁ গতিকে আমি এই ক্ষেত্ৰত ক'ব পাৰো যে এটা মাত্ৰ পৰিৱৰ্তনশীল উপাদান আৰু মুঠ উৎপাদনৰ মাজত যি এটা সম্পৰ্ক বা যি সম্পৰ্ক তাকে এটা উপাদানৰ প্ৰতিদান বা হস্ত্ৰকালীন উৎপাদন কাৰ্য বুলি কোৱা হয় Next, returns to scale or long run production function. মাত্ৰাৰ প্ৰতিদান বা দীৰ্ঘকালীন উৎপাদন কাৰ্য In the long run, all the factors of production are variable. So, the effect of change in the quantity of all inputs on the total output is called returns to scale or long run production function. মাত্ৰাৰ প্ৰতিদান বুলি ক'লে আমি ইয়াকে বুজো যে যেতিয়া আমাৰ সকলোবিলাক উৎপাদন কাৰ্যত যেতিয়া আমি সকলোবিলাক উপাদান পৰিৱৰ্তনশীল হয় আৰু সেই সকলোবিলাক উপাদান পৰিৱৰ্তন কৰাৰ ফলত মুঠ উৎপাদনত কি পৰিৱৰ্তন হয় বা মুঠ উৎপাদনত কেনেকুৱা ধৰণে প্ৰভাৱ পৰে তাকে মাত্ৰাৰ প্ৰতিদান বুলি কোৱা হয় আৰু আমি আগতেও উল্লেখ কৰিছো যে দীৰ্ঘকালীন সময়ত সকলোবিলাক উপাদানে পৰিৱৰ্তনশীল গতিকে সকলোবিলাক উপাদান পৰিৱৰ্তনৰ ফলত মুঠ উৎপাদনত হোৱা যি পৰিৱৰ্তন তাকে মাত্ৰাৰ প্ৰতিদান বুলি কোৱা হয় Now different concept of product here we discussed three concept of product total product average product and marginal product আমি উপাদানৰ আমি তিনিটা ধাৰণাৰ কথা ইয়াত আলোচনা কৰিব বিচাৰিছো যেহেতু এজন উৎপাদনকাৰীয়ে দ্ৰব্য এটা উৎপাদন কৰে আৰু দ্ৰব্যটো উৎপাদনৰ লগত জড়িত আমাৰ তিনিটা কনসেপ্ট আমি ইয়াত আলোচনা কৰিম আৰু হেকিটা হৈছে মুঠ উৎপাদন গড় উৎপাদন আৰু প্ৰান্তিক উৎপাদন সো প্ৰথমতে আহিছো টোটাল প্ৰডাক্ট সো টোটাল প্ৰডাক্ট refers to the total quantity of goods produced by a farm or a producer with the given inputs during a specific period of time. মুঠ উৎপাদন বুলিলে এটা নিৰ্দিষ্ট সময়ত এখন উৎপাদন প্ৰতিষ্ঠানে বা এজন উৎপাদনকাৰীয়ে নিৰ্দিষ্ট উপাদানৰ সহায়ত কৰা সৰ্বমুঠ দ্ৰব্য উৎপাদনৰ পৰিমাণকে মুঠ উৎপাদন বুলি কোৱা হয় নেক্সট আহিছো এভাৰেজ প্ৰডাক্ট গড় উৎপাদন So, average product is defined as the output per unit of variable input. If we calculate average product, then it is like that. AP equal to, AP means average product equal to TP divided by L. TP, total product divided by L. L is the variable factors of production. L means labor. It is one of the variable factors of production. So, গড় উৎপাদন বুলি ক'লে প্ৰতি একক পৰিৱৰ্তনশীল উপাদানৰ বিপৰীতে লাভ কৰা উৎপাদনৰ পৰিমাণকে গড় উৎপাদন বুলি কোৱা হয় যদি আমি গড় উৎপাদন কেনে ধৰণে আমি নিৰ্ণয় কৰো হেতু দেখাবলৈ হলে গড় উৎপাদন সদায় পৰিৱৰ্তনশীল উপাদানৰ যোগেদি বা উপাদানে যেতিয়া মুঠ উৎপাদনক হৰণ কৰো বা মুঠ উৎপাদনক যেতিয়া পৰিৱৰ্তনশীল উপাদানেৰে হৰণ কৰো তেতিয়া আমি গড় উৎপাদন পাম নেক্সট আহিছো আমি আমাৰ মাৰ্জিনাল প্ৰডাক্ট প্ৰান্তিক উৎপাদন মাৰ্জিনাল প্ৰডাক্ট of an input is defined as the change in the output per unit of change in the input when all other factors of production remain constant. প্ৰান্তিক উৎপাদন বুলি ক'লে অতিৰিক্ত প্ৰতি একক উপাদানৰ ব্যৱহাৰৰ বিপৰীতে হোৱা অতিৰিক্ত উৎপাদনৰ পৰিমাণ মানে যেতিয়া আমি ভেৰিয়েবল ফেক্টৰছ অফ প্ৰডাকশ্যন বা পৰিৱৰ্তনশীল উপাদানটো যেতিয়া আমি প্ৰয়োগ কৰি গৈ থাকো বা প্ৰয়োগৰ পৰিমাণ যেতিয়া বৃদ্ধি কৰা হয় বৃদ্ধি কৰাৰ লগে লগে মুঠ উৎপাদনো
বৃদ্ধি হোৱা দেখা যায় বা পৰিৱৰ্তন হোৱা দেখা যায় গতিকে অতিৰিক্ত এজন উপাদান প্ৰয়োগ কৰাৰ লগে লগে মুঠ উৎপাদনত যি অতিৰিক্ত পৰিৱৰ্তন হয় তাকে প্ৰান্তিক উৎপাদন বুলি কোৱা হয় গতিকে আমি এইকেইটাই হৈছে আমাৰ কনসেপ্ট বা উপাদানৰ কনসেপ্ট আৰু মই ভাবো তোমালোকে এইকেইটা বুজি পাইছা গতিকে এইকেইটা তোমালোকে গোটেইখিনি পঢ়িবা আৰু আজিলৈ সামৰিছো ধন্যবাদ